মাৰি আহিছোঁ এইফালে খালে খালে আমি এতিয়া গৈ আছোঁ এতিয়া আমাৰ এছিষ্টেণ্ট মোৰ বোলে সি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে বহুত দিনৰ মূৰত মই ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ কাৰণ কালি জল্দি হোষ্টেলৰ পৰা আহিব লগা হ'ল হোষ্টেল যোৱাৰ বাৰু ভিডিঅ' চিডিঅ' একো বনোৱাই নাই মানে বহুত দিন হ'ল মই ভিডিঅ' চিডিঅ' বনোৱা বাদ দি দিলোঁ তাৰপাছত হোষ্টেল গৈছিলোঁ বিহুৰ পিছত আৰু এতিয়া আকৌ গুচি আহিলোঁ কালি ইম্পৰ্টেণ্ট কাম এটাৰ কাৰণে আৰু আজি গৈ আছোঁ মই যিখন ঠাইত জন্ম হৈছিলোঁ সেই ঠাইখনত মানে গাঁওখনত মোৰ গাঁও আৰু তো আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকিব আজি মানে তাত বিহু আছে আৰু বিহু চাব যাম বুলি আৰু ক'ত কি কৰোঁ আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকিব বহুত কষ্ট কৰিছে জ্বৰ হ'ব ন ৰাইচ ই কান্দি আছিল আৰু ইয়াক মই টিপ টপ দেখিলে গান লগাই দিলোঁ এতিয়া শুনাই দিলোঁ গাই এতিয়া হাঁহি আছে মানে এইবিলাক অসমীয়াৰ তেজ আছে ইয়াৰ তাত ভাগনা ভাগনা ন হয় হয় অসমীয়াৰ তেজ আছে ন কান্দি থকা পোৱালি হাঁহি দিছে ন হয় কি বুজি পাইছা হা টিপ টপ দেখিলে বৰ্তমান মই লিখি আছোঁ এইবিলাক নে মোক আজি এই কি বুলি ক'ম আৰু ঘোষিকা হিচাপে আমন্ত্ৰণ কৰি আনিছে তো চাই দিব আৰু মই এতিয়া লিখি আছোঁ লিখি লওঁ গোটেইখিনি লিখি লওঁ মানে বিহুত কোনে প্ৰাইজ পাইছে কিবা পাইছে মইতো নাজানো সেইবিলাক আৰু ৰাইজ আমি বৰ্তমান গৈ আছোঁ বিহুতলিলে কাপোৰ কানি ওলাই মেলি ভাইটি এতিয়া মায়ে নাই ক'ত পা গ'ল মই ৰাইজ বৰ্তমান মোক থ'বলৈ আহিছে লম্বু গাই লাজ লাগে আজি গম পালোঁ ইয়াৰ লাজ লাগে মাৰি আহিছোঁ এইফালে খালে কোনফালে যাম এতিয়া ৱাও ৰাইজ আমি এতিয়া গৈ আছোঁ এতিয়া আমাৰ এছিষ্টেণ্ট মোৰ বোলে সি মোক থ'ব আহি আছে চবচে ডাঙৰ কথা হৈছে মোক বহুতে চিনি নাপায় গাঁৱত নতুনকৈ এই 10 বছৰ আগত মইতো ইয়াতে আছিলোঁ কিন্তু মোক মানুহবিলাকে চিনি নাপায় বৰ্তমান ভাবিব ক'ৰ চিনি পায় এনেই বাৰু অগুৰি বুলি জানে চাগে নপা অগুৰি বুলি জানে আগৰখিনিয়ে চিনি পায় নতুনকৈ যিবিলাক বিয়া হৈ আহিছে সিহঁতে মোক চিনি নাপায় সেইটোৱে আৰু আমন্ত্ৰণ কৰি অনা চনকা গণজ্যোতি সংঘৰ প্ৰাক্তন সভাপতি শ্ৰীকৃষ্ণ শইকীয়াক এখনি ফুলাম গামোচাৰে আদৰিবৰ বাবে সম্পাদক শ্ৰীযুত মাধৱ ডেকাক অনুৰোধ জনাইছোঁ শ্ৰীযুত কৃষ্ণ শইকীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতক বিহুৰ দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ কবিতাৰ দল প্ৰথম স্থান স্বপ্না দাস চেমলীয়া ল'ৰা দীঘলজা প্ৰথম স্থান লাভ কৰিছে হীৰকজ্যোতি ডেকা দ্বিতীয় স্থান সৌৰভ ডেকা ডাঙৰ ল'ৰা দীঘলজা প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে কংকন ডেকা বৰ্তমান দিনৰ কাৰ্যসূচী শেষ হ'ল আৰু এতিয়া ৰাতিৰ কাৰণে মই ওলাইছোঁ মানে কি হৈছে একো খাব সময় মানে মাতি আছে বোলে এনাউন্স কৰি আছে মোক কিন্তু মই ভাতটো খাব লাগিব নহয় প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে মুকলি বিহু বহুত দেৰি হৈ গ'ল মানে প্ৰায় 8টামানে বাজিল চাগে 7:30মান বাজিছে মুকলি বিহু খতম হওঁতে এতিয়া আহি 9টামান বাজিছে মানে মাতি আছে যাব লাগে তো এতিয়া ওলাই মেলি ৰেডি ভাত কেইটামান খাওঁ এতিয়া যাওঁ So
বিশ্বনাথ গণজ্যোতি সংঘৰ সৌজন্যত আয়োজিত কৰা এই বিহু লোকেন্দ্ৰ নাথদেৱক আমি অশেষ ধন্যবাদেৰে মঞ্চৰ পৰা বিদায় দিছোঁ। লগতে এটি পুৰস্কাৰ সম্বন্ধিত ঘোষণা। সন্মানীয় মুকুল তামুলী ছাৰদেৱে লোকেন্দ্ৰ নাথদেৱৰ গীতত সন্তুষ্ট হৈ এটা বিশেষ মাননি তেওঁলৈ আগবঢ়াইছে। গতিকে তেওঁৰ মাননিটো আমি ঘোষণা পক্ষৰ পৰা তেওঁক ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমি উপভোগ কৰিবলৈ গৈ আছোঁ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ NK আৰু তৃষ্ণাৰ গীতৰ শৰাই। লগতে আন এটি পুৰস্কাৰ সম্বন্ধিত ঘোষণা। লোকেন্দ্ৰ নাথদেৱৰ গীতত সন্তুষ্ট হৈ ঔগুৰি গাঁৱৰ নিবাসী লগতে মায়ং বজাৰৰ ব্যৱসায়ী সন্মানীয় দীপক শইকীয়াদেৱে তেখেতলৈ 50টি টকা আগবঢ়াইছে। গতিকে লোকেন্দ্ৰ নাথদেৱক তেখেতৰ মাননি ঘোষণা পক্ষৰ পৰা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।